हेलो बंधुসকল আজি আমি রেডিমেড বাউন্ডারি ওয়াল কি ধৰণে বনোৱা হয় তাক দেখুৱাম। এড হৈছে বিএ রেডিমেড বাউন্ডারি ওয়াল জয়পুৰ। এইবিলাক পোষ্টবিলাক বনাই থোৱা হৈছে 7 ফুট 8 ফুট সব ধৰণৰ যাক যি ধৰণে লাগে আৰু এই আমাৰ ভাইটিসকলে কাম কৰি আছে। ভাইটি ভালনে? ভাল 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 কাম চলি আছে। ঠিক ঠিক কি বনাই আছে তোমালোকে? আজি আমি খুঁটা বনাইছো। খুঁটা বনাই আছে ন? 8 ফুটৰ। আচ্ছা খুঁটাত তোমালোকে কি ৰড দিয়া? আমি এটিএম দিও এই ৰড এইটো এটিএম ন? পুৰা হেভি ৰড এক নম্বৰ কাম হয় মানে আপুনি। বঢ়িয়া ন? কেডাল দিয়া? 4ডাল দিয়া হয়। আচ্ছা প্ৰথমতে আমি দুডাল দি তাৰ ওপৰত মছলা দিও। তাৰপিছত আকৌ সেকেন্ড লেয়াৰত আকৌ মছলা দি তাৰপিছত আকৌ দুডাল ৰড দিয়া হয়। তাৰপিছত ইয়াত আপোনাৰ আকৌ পঠালিকে আমি ৰড দিও 8ডাল। আচ্ছা আচ্ছা তাৰপিছত আকৌ মছলা পৰে তাৰপিছত আৰু কিছুমান বস্তু দিয়া হয় আৰু। আচ্ছা আচ্ছা এয়া দেখিছে খুঁটাবিলাক এই ধৰণে বনোৱা হয়। এয়া খুঁটা বনাই আছে। এইটো আমাৰ ফেক্টৰীটো। এইবিলাক দেখিছে খুঁটা। এখন ভাৰ্বেচন প্লেট ইয়াতে আপোনাৰ প্লেটবোৰ বনোৱা হয়। এইবিলাক প্লেটবিলাক সব বনাই ৰেডি কৰি থোৱা হৈছে। কাম চলি আছে জোৰদাৰ একদম। এইটো ডিজাইন এইটো মিডুলত দিয়া হয় ডিজাইনটো চলি আছে। এইটো ফাউণ্ডেশ্যনত দিয়া হয় ফাউণ্ডেশ্যন প্লেট। এইটো অলপ হেভি হয় দেখিছে। আমি ডালমিয়া DSP চিমেণ্ট ইউজ কৰোঁ। ঢালাই এক্সপাৰ্ট ঢালাই কাৰণে বৰ ভাল। সেইকাৰণে আমি মানে ভালতকৈ ভাল বস্তু দিবলৈ মানে চেষ্টা কৰিছোঁ যাতে ৰাইজৰ পইচাটো অথলে নাযায়, যাতে কামো ভাল হয় সোনকালে ফিনিচিঙো হয়। এইবিলাক দেখি আছে। এতিয়া কাম চলি আছে আমাৰ পোষ্টবিলাকত পূৰা চিমেণ্ট দি কিনি শিলগুটি চব দি ধুনীয়াকৈ বনোৱা হৈছে। এইটো আমি গিটিটো আমি একদম ভাল ইউজ কৰি আছোঁ বল্ডাৰৰ। দেখিছে এইবিলাক আমাৰ ষ্টক। কাম চলিও আছে, আমাৰ বনিও আছে চলিও আছে। এইবিলাক পোষ্ট ষ্টক। এইটো আমাৰ টপ ডিজাইনটো ফিনিচিঙৰ ওপৰত দিয়া হয় যিটো ডিজাইন খুব সুন্দৰ ডিজাইন। এইবিলাক দেখিছে আমাৰ ষ্টক পূৰা ৰেডি হৈ আছে। সম্পূৰ্ণ বনাৰ পাছত ডিজাইনটো এইটো হ'ব। খুব সুন্দৰ ডিজাইন। এনেকৈ টপ থাকিব ওপৰত পষ্টৰ ওপৰত। এইটো তলৰটো ফাউণ্ডেশ্যন। আপোনালোকে যিকোনো ৰং মাৰিব পাৰে, বগা মাৰক নীলা মাৰক, ৰং মাৰিলে ভাল লাগে। কাৰোবাক যদি দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰিব। আমি গৈ সম্পূৰ্ণভাৱে ঘৰত ফিটিং কৰি আহিম। এই দেখিছে আমাৰ মোবাইল নম্বৰটো এইটো।